সনাতন সমাজ চাউলধোৱা লেগাচুং বালিগাঁও শাখাৰ নামঘৰৰ 50 বছৰ পূৰ্তি হোৱা উপলক্ষে যি 3 দিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী উৎসৱ আয়োজন কৰা হৈছে। আজি মুকলি সভাৰ মাননীয় সভাপতিদেৱ ইতিমধ্যে আনুষ্ঠানিকভাৱে সভাখন শুভ উদ্বোধন ঘটোৱা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহসাধাৰণ সম্পাদক সুৰজিৎ মৰাণ ডাঙৰীয়া, নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃত কৰা প্ৰতিদিন টাইমছৰ মুখ্য পৰিচালন সম্পাদক সুবক্তা নিতুমণি শইকীয়া ডাঙৰীয়া, এই মঞ্চত উপস্থিত থকা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তাসকল, আমাৰ ভৱানী বৰা প্ৰমুখ্যে বিশিষ্ট অতিথিসকল, আমাৰ অতি শ্ৰদ্ধাৰ নামঘৰ প্ৰেমী ধৰ্মপ্ৰাণ ৰাইজ, আইসকল আৰু এই অনুষ্ঠানৰ লগত জড়িত হৈ থকা কৰ্মকৰ্তাসকল, আপোনালোক সকলোলৈকে আমাৰ ভক্তিভৰা শ্ৰদ্ধা আমি আগবঢ়াইছোঁ। সঁচাকৈ আমাৰ এটা দুৰ্বলতাৰ কথা আগতে আমি প্ৰকাশ কৰিব লাগিব। আমাৰ মাজুলীৰ আউনীআটী সত্ৰৰ প্ৰাংগণত মণিকাঞ্চন ৰংগক্ষেত্ৰত 18 জানুৱাৰীৰ পৰা 30 জানুৱাৰীলৈকে যি ভাওনা সমাৰোহ অনুষ্ঠিত হৈছিল, সেই 27খন ভাওনা দৰ্শনৰ পিছতেই 31 তাৰিখে আমি এটা কাৰ্যসূচীৰ কাৰণে লণ্ডনলৈ যাব লগা হৈছিল। তাৰপিছত ঘূৰি অহাৰ পিছত ৰাইজৰ বিভিন্ন ঠাইত আমি বাহৰ কৰিছোঁ, সভা সমিতি কৰিছোঁ। ঠাই বিশেষে পানী সলনি হোৱাৰ কাৰণে আমি কিছু পানী লগা জ্বৰ কাহত ভুগিছোঁ। তথাপি ৰাইজৰ সাদৰ নিমন্ত্ৰণ উপেক্ষা কৰিব নোৱাৰি আমি আহি আপোনালোকৰ মাজত উপস্থিত হৈছোঁহি। এনেই মাত্ৰ আমাৰ খহতা, পানী লাগি মাত্ৰ আৰু খহতা হৈছে। সেই আমি খহতা কথাৰেই ভাষণ দিব লাগিব। আমাৰ অনিচ্ছাকৃত অপৰাধ যাতে আপোনালোকে ক্ষমা কৰে, তাৰ কাৰণে আমি প্ৰথমতেই আপোনালোকৰ ওচৰত সেই প্ৰাৰ্থনা জনাইছোঁ। এদিন নহয়, দুদিন নহয়, প্ৰায় 50টা বছৰ পাৰ কৰাৰ পিছত এই অঞ্চলৰ ৰাইজে এই চাউলধোৱা লেগাংচুং বালিগাঁও নামঘৰটিৰ সোণালী জয়ন্তী উৎসৱ উদযাপিত কৰিছে। ইয়াতকৈ আৰু সুখৰ কথা কি থাকিব পাৰে? এইটো কথাই প্ৰমাণ কৰি দিছে যে এই অঞ্চলৰ ৰাইজৰ মাজত কিমান দৃঢ়তা আছে, কিমান ধৈৰ্য আছে, কিমান একতা আছে। আমি সেয়ে এই অঞ্চলৰ সমন্বয়ৰ প্ৰতিভূ এই নামঘৰটিৰ লগত জড়িত হৈ থকা সৰুটি ব্যক্তিলৈ আমাৰ আন্তৰিক কৃতজ্ঞতা আমি জ্ঞাপন কৰিছোঁ। আৰু যিসকলৰ প্ৰচেষ্টাত এই নামঘৰটিয়ে এনে পৰিৱেশ লাভ কৰিলে
যিসকল হয়তো আজি আমাৰ মাজত নাই, তেখেতসকলৰ আত্মাৰ সদ্গতিৰ অৰ্থেও আমি সেই পৰমেশ্বৰ গোবিন্দৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অসমীয়া সমাজত যি নামঘৰ প্ৰতিষ্ঠা কৰি থৈ গ'ল, দৰাচলতে ক'বলৈ গ'লে এই নামঘৰ অসমীয়া সমাজৰ অবিচ্ছেদ্য অংগ। নামঘৰৰ অবিহনে অসমীয়া সমাজ পৰিশীলিত হ'ব নোৱাৰে। নামঘৰৰ অবিহনে অসমীয়া সমাজৰ আধ্যাত্মিক বৌদ্ধিক বিকাশ সম্ভৱ হ'ব নোৱাৰে। নামঘৰৰ অবিহনে অসমীয়া সমাজৰ সাংস্কৃতিক বিকাশো সম্ভৱ হ'ব নোৱাৰে। সেয়ে ক'বই লাগিব, নামঘৰ অসমীয়া সমাজৰ যিদৰে অবিচ্ছেদ্য অংগ, সেইদৰে নামঘৰ অসমীয়া সমাজৰ অভিভাৱক স্বৰূপ। কেনেকৈ চাওক, এখন ঘৰত মাক দেউতাক থাকে, বাই ভনী থাকে, ভাই ককাই থাকে, বিভিন্ন সম্বন্ধৰে সৈতে পৰিয়ালৰ সদস্যসকলে একেলগে সহাৱস্থান কৰে। সেই পৰিয়ালৰ সদস্যসকলৰ মাজত যদি কাৰোবাৰ ভীতভাৱ সঞ্চাৰ হয় বা কাৰোবাৰ যদি কিবা সমস্যাৰ সৃষ্টি হয় আৰু কোনোবাই যদি কিবা মনোকামনা হৃদয়ৰ মাজত পুহি ৰাখে, এই সকলোখিনিৰ বাট বিচাৰি প্ৰথমতে পৰিয়ালৰ সদস্যজন মাকৰ ওচৰলৈ যায়। মাকে কয়, বোপাই আইজনী, তোৰ সকলো কথা মই শুনিলোঁ, কিন্তু তোৰ ভয় ভাৱ নাইকিয়া কৰা, তোৰ সমস্যা সমাধানৰ পথ দেখুৱাই দিয়া আৰু তোৰ মনোকামনা পূৰণ কৰাৰ পথ প্ৰশস্ত কৰাৰ সিদ্ধান্ত দিব পাৰিব পিতাৰাই। তই পিতৃৰ ওচৰলৈ যা। তেতিয়া সঁচাকৈয়ে সেই পৰিয়ালৰ সদস্যজন পিতৃৰ ওচৰলৈ যায় আৰু সেই সকলো কথা শুনাৰ পিছত পিতৃয়ে তেওঁক চৰম সিদ্ধান্ত দিয়ে আৰু সেই সিদ্ধান্ত অনুসৰি তেওঁৰ ভয় ভাৱ তেওঁ নাইকিয়া কৰে, তেওঁৰ সমস্যা সমাধানৰ তেওঁ পথ বিচাৰি পায় আৰু মনোবাঞ্ছা পূৰণৰো পথ তেওঁ লাভ কৰে। ঠিক সেইদৰে অসমৰ জনতাৰ মাজত যেতিয়াই হৃদয়ত ভীতভাৱ সঞ্চাৰিত হ'ব, যেতিয়াই অসমৰ জনতাই সমস্যাৰ সন্মুখীন হ'ব, যেতিয়াই অসমৰ জনতাই মনোকামনা পূৰণৰ কাৰণে উদ্বাউল হৈ থাকিব, তেতিয়াই অসমৰ জনতাই নামঘৰলৈ ঢপলিয়াই আহিব। কোনোবাই চাকি এগছ দিব, কোনোবাই ধূপ এগছ দিব, কোনোবাই নৈবেদ্য আগবঢ়াব বা একো নিদিলেও অষ্টাংগৰে সৈতে এইদৰে তেওঁ সেই অলক্ষিতে থকাজনক বিশ্বাস কৰি সেৱা জনাব। সঁচাকৈয়ে তৎমুহূৰ্ততে তেওঁৰ ভয় ভাৱ নোহোৱা হৈ যায়, তেওঁৰ সমস্যা সমাধানৰ তেওঁ পথ দেখে আৰু তেওঁৰ মনোবাঞ্ছা পূৰণৰো তেওঁ পথ লাভ কৰে। সেয়ে আমি ক'ব খোজোঁ, নামঘৰ অসমীয়া সমাজৰ অভিভাৱক স্বৰূপ। চৰ্মচক্ষুৰে তেওঁক দেখা নাই, কিন্তু যি বিশ্বাস স্থাপন কৰি তাত সেৱা জনাইছে, লগে লগে তেওঁৰ ভয় ভাৱ নাইকিয়া হৈ যায়, তেওঁ দুৰ্দান্ত সাহসী হৈ পৰে, তেওঁৰ মনোবাঞ্ছা পূৰণৰ তেওঁ সুন্দৰ পথ দেখে, সকলো সমস্যা আঁতৰি যায়। অসমৰ নামঘৰে কেনেকৈ মানুহক সাহসী কৰে, অসমৰ নামঘৰে কেনেকৈ মানুহৰ পৰিশীলিত জীৱন প্ৰদান কৰে, অসমৰ নামঘৰে কেনেকৈ মানুহৰ সকলো ইচ্ছা পূৰণত সহায় কৰে, ই তাৰ
জ্বলন্ত উদাহৰণ। কিন্তু আমি কাক নামঘৰ বুলি কৈছোঁ? নাম লোৱা স্থানক আমি নামঘৰ বুলি কৈছোঁ। আমি কাৰ নাম লওঁ? পৃথিৱীত এনে বস্তুৰ সৃষ্টি হোৱা নাই যাৰ বিপৰীতে নাম নাই। কিন্তু আমি সকলো বস্তুৰে নামঘৰত নাম নলওঁ। কাৰ নাম লওঁ? ভগৱন্তৰ নাম। গুড় চেনি মিঠাই বুলি কোৱাৰ লগে লগে মুখত সোৱাদ ভৰি নপৰে। জিভাত লগালেহে সেই সোৱাদ অনুভৱ কৰিব পাৰি। অৰ্থাৎ এই সকলো বস্তু মাত্ৰ পৰিচয় জ্ঞাপক সাংকেতিক শব্দ। কিন্তু ভগৱন্তৰ নাম এনেকুৱা, এবাৰ ৰাম কৃষ্ণ নাৰায়ণ বাসুদেৱ বুলি কোৱাৰ লগে লগে জিভাখনটো সোৱাদেৰে ভৰি পৰিবই আৰু তনু মন ৰোমাঞ্চিত কৰি তুলিব। এয়াই হৈছে ভগৱত নাম লোৱাৰ তাৎপৰ্য। আৰু সেই নাম আমি একেলগে য'ত লওঁ সেয়াই হৈছে নামঘৰ। আৰু এই নাম লোৱাৰ লগে লগে আমাৰ কি লাভ হয়? নাদেন বিনা জ্ঞানম নাদেন বিনা শিৱম নাদৰূপম পৰম জ্যোতি নাদৰূপী স্বয়ং হৰি। নাদ ব্ৰহ্মই শব্দ ব্ৰহ্ম, যি আদিতে সৃষ্টি হৈছে, যাক নাম বুলি কোৱা হৈছে। এই নাদৰ ব্যতিৰেকে জ্ঞান উদয় হ'ব নোৱাৰে আৰু এই নাদৰ ব্যতিৰেকে মংগল ভূষিত হ'ব নোৱাৰে। শিৱ শব্দৰ অৰ্থ মংগল। আৰু এই নাদ কেনেকুৱা? নাদৰূপম পৰম জ্যোতি। এই নাদ শব্দ ব্ৰহ্ম হৈছে পৰম জ্যোতি। আৰু সেই জ্যোতি কি? নাদৰূপী স্বয়ং হৰি। সেই জ্যোতিয়ে হৈছে স্বয়ং হৰি। সেয়ে নাম নামীৰ মাজত পাৰ্থক্য বিচাৰ কৰিব নোৱাৰি। য'তেই নাম থাকে তাতেই নামী থাকে, য'তেই নামী থাকে তাতেই নাম থাকে। সেই কথাকে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এইদৰে কৈ গৈছে, আপোন নামৰ সংগ নসাৰন্ত হৰি, যে নাম সেই হৰি জানা নিশ্চয় কৰি। আৰু সেই কথাকে আমাৰ বৰহাৰপুৰ মাধৱ পুৰুষে এইদৰে কৈছে যে নাম ক'ত থাকে তাৰ নিৰ্দিষ্ট ঠিকনাৰ কথা ক'বলৈ গৈ এইদৰে ক'লে, মাধৱৰ নাম বৎসপ্ৰায় ভৈল ভক্তে তাংক লৈয়া জান্ত, বেদৰ ঈশ্বৰ হৰি ধেনু যেন তাৰ পাছে পাছে ধান্ত। গৰু পোৱালিটো যদি আগে আগে যায়, গাইজনী আপোনা আপুনি তাৰ পিছে পিছে যোৱাটো নিশ্চিত। ঠিক সেইদৰে ভগৱন্তৰ নামৰ ধ্বনি য'তেই ভকতসকলে উত্থাপিত কৰিছে, তাতেই বেদৰ ধেনুস্বৰূপ ঈশ্বৰ গৈ সহ অৱস্থান গ্ৰহণ কৰিছে। সেয়ে আপোনালোকসকলে নিশ্চয় অনুভৱ কৰিছে, য'ত নাম থাকে তাত ঈশ্বৰ থাকে, য'ত ঈশ্বৰ থাকে তাত নাম থাকে। সেই স্থানখনেই হৈছে অসমীয়া সমাজৰ নামঘৰ। আৰু এই নাম ল'লে আমাৰ কি ফল লাভ হয় চাওক। পুণ্যাৰণ্যে নৃসিংহ এক নাম সিংহ বিৰাজতে নাদত্তে পলায়ন্তে মহাকলমস্য কুঞ্জৰাহা। জনবসতি ক্ষেত্ৰখনক পুণ্যাৰণ্য বুলি কোৱা হৈছে। এই পুণ্যাৰণ্যত মানুহৰ অৰণ্যত যদি নাম সিংহৰ ধ্বনি উত্থাপিত হয়, তাৰ পৰা বোলে পাপময় হস্তি পলায়ন কৰে। অৰ্থাৎ মানুহৰ মনৰ মাজত কলুষ বাসনা থাকিব পাৰে, পাপ বাসনা থাকিব পাৰে, যাক মদমত্ত হস্তিৰ লগত তুলনা কৰা হৈছে। কিন্তু নাম সিংহৰ ধ্বনি উত্থাপিত হোৱাৰ লগে লগে সেই কলুষ বাসনা, পাপ বাসনা নাইকিয়া হৈ যায়। এয়া নামৰ মাহাত্ম্য। আৰু বিশেষকৈ হৰে নামৈব নামৈব মম জীৱনম কলৌ নাস্তিব্য নাস্তিব্য গতিৰ অন্যথা। কলিযুগত ধন টকা পইচা ঐশ্বৰ্য সম্পদৰে ভৰি থাকিব পাৰে, কিন্তু এই সম্পদে মানুহক গতি দিব নোৱাৰে। মানুহক কলিযুগত কেৱল গতি দিব পাৰে হৰি নামে। সেইকাৰণে নাম মহাধন বুলি কোৱা হৈছে, নাম মহাবৃত্ত বুলি কোৱা হৈছে, আৰু নাম পৰম সম্পদ বুলি কোৱা হৈছে। এই নামক কেন্দ্ৰ কৰি
যি গৃহত আমি সকলোৱে নাম লওঁ, আমি আকৌ কৈছোঁ সেয়া নামঘৰ। কিন্তু এই নামঘৰৰ আছে এটা জীৱন্ত শৰীৰ। আমাৰ মনুষ্য শৰীৰত যেনেকৈ 7টা অংগ আছে, তেনেকৈ নামঘৰতো আছে 7টা অংগ। আমাৰ হৃদয়ৰ মাজত আমি নেদেখাকৈ আছে পৰমাত্মা, আমাৰ হৃদয়ৰ মাজত আছে জীৱাত্মা, আমাৰ আছে পঞ্চ কৰ্মেন্দ্ৰিয় আৰু পঞ্চ জ্ঞানেন্দ্ৰিয়, আমাৰ আছে হৃদয়, আমাৰ আছে উদৰ, আমাৰ আছে প্ৰাণবায়ু। ঠিক সেইদৰে নামঘৰৰো সেই 7টা অংগ আছে। কেনেকৈ চাওক, নামঘৰ বুলি কোৱাৰ লগে লগে মণিকূট গৃহ লাগিবই, গা ঘৰ লাগিবই, ৰাঙলী চৰা লাগিবই, কৰাপাত লাগিবই। সেই মণিকূটত যি আসন প্ৰতিষ্ঠা কৰি আমি ব্ৰহ্মক স্থাপন কৰি সেৱা জনাওঁ, সেই ব্ৰহ্মই হৈছে পৰমাত্মাৰ প্ৰতীক। ঠিক তেনেকৈ নামঘৰত আছে গুৰু আসন। সেই গুৰু আসনক মান্যতা প্ৰদান কৰি যি শ্ৰদ্ধা অৰ্পণ কৰা হয়, সেই গুৰু আসনৰ প্ৰতিচ্ছবি হৈছে জীৱাত্মাৰ প্ৰতীক। শৰীৰত যেনেকৈ পঞ্চ কৰ্মেন্দ্ৰিয় আৰু পঞ্চ জ্ঞানেন্দ্ৰিয় আছে, যাৰ যোগেদি আমাৰ শৰীৰটো ক্ৰিয়াশীল হৈ থাকিব পাৰে, ঠিক তেনেকৈ নামঘৰৰ পঞ্চ কৰ্মেন্দ্ৰিয় আৰু পঞ্চ জ্ঞানেন্দ্ৰিয় স্বৰূপ হৈছে ভকত বৈষ্ণৱসকল। ভকত বৈষ্ণৱসকলে নাম প্ৰসংগ নকৰা পৰ্যন্ত নামঘৰ ক্ৰিয়াশীল হৈ থাকিব নোৱাৰে। সেই ভকত বৈষ্ণৱসকলক পঞ্চ কৰ্মেন্দ্ৰিয় আৰু পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ লগত তুলনা কৰা হৈছে। আৰু আপোনালোকে জানেই, আমাৰ উদৰ আছে, উদৰলৈ আমি আহাৰ পঠালেহে ই শক্তিশালী হ'ব। সেই নামঘৰটিক উদৰৰ লগত তুলনা কৰা হৈছে, অৰ্থাৎ ভঁৰাল। কিহৰ ভঁৰাল? জ্ঞানৰ ভঁৰাল। কি জ্ঞান দিয়ে আমাক? নৈতিক জ্ঞান, আধ্যাত্মিক জ্ঞান, সামাজিক জ্ঞান, সাংস্কৃতিক জ্ঞান। সেই গোটেই জ্ঞানৰ ভৰপূৰ হৈ থকা স্থানখনক মূল ভঁৰাল বুলি কোৱা হৈছে, জ্ঞানৰ ভঁৰাল নামঘৰ। আপোনালোকে জানে, পঞ্চ কৰ্মেন্দ্ৰিয় আছে, পঞ্চ জ্ঞানেন্দ্ৰিয় আছে, পৰমাত্মা আছে, জীৱাত্মা আছে, উদৰ আছে। যদি হৃদয়খন নাথাকে আমি ধ্যান কৰিব নোৱাৰোঁ, ভগৱন্তক উপাসনাৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰোঁ। সেই নামঘৰৰ মূল মজিয়াখনেই হৈছে হৃদয়, যি হৃদয় স্থানত বহি আমি ভগৱন্তক উপাসনা কৰাৰ পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ। আপোনালোকে এইটোও জানে, পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয়, হৃদয়, উদৰ সকলো আছে। কিন্তু যেতিয়া প্ৰাণবায়ু শৰীৰটোৰ পৰা ওলাই যাব, শৰীৰটো ভূমিত নিশ্চল হৈ পৰি যাব। ঠিক সেইদৰে কোৱা হৈছে, নামঘৰৰ প্ৰাণবায়ু স্বৰূপ হৈছে অসমৰ নামঘৰ কেন্দ্ৰিক, নামঘৰ শুভাকাংক্ষী ৰাইজ। ৰাইজৰ যেতিয়ালৈকে শ্ৰদ্ধা থাকিব, যেতিয়ালৈকে আনুগত্যতা থাকিব, তেতিয়ালৈকে এটা নামঘৰ জীয়াই থাকিব। আৰু যেতিয়াই নামঘৰৰ আনুগত্যতা, শ্ৰদ্ধা, হেঁপাহ নোহোৱা হৈ যাব, এই সকলো অংগ থকাৰ পিছতো নামঘৰ মৃতপ্ৰায় হৈ যাব। সেয়ে নামঘৰক জীয়াই ৰখাৰ মূল শক্তি আপোনালোক ৰাইজ। আপোনালোক ৰাইজৰ ঐকান্তিক শ্ৰদ্ধাতহে নামঘৰ জীয়াই থাকিব পাৰে। ইতিমধ্যে আপোনাসকলে 50টা বছৰে ধৈৰ্য প্ৰদৰ্শন কৰি এই নামঘৰক যিদৰে জীয়াই ৰাখিছে, আপোনালোক যে সঁচা অৰ্থত প্ৰাণবায়ু, এই কথা প্ৰমাণ কৰি দিছে। আপোনালোকলৈ আকৌ আমি প্ৰণিপাত জনাইছোঁ। এই নামঘৰক কেন্দ্ৰ কৰি আমাৰ অসমৰ সমাজখন কেনেকৈ পৰিচালিত হয় আপোনালোকে জানেই। তাৰ মাজতে আমি দুটামান কথা আলোচনা কৰিবলৈ লৈছোঁ। নামঘৰক কেন্দ্ৰ কৰি সৃষ্টি হয় ভকতৰ সমাজ। আপোনালোকে জানে, শইকীয়া, বৰুৱা, হাজৰিকা, দত্ত, গোস্বামী, শৰ্মা, মহন্ত, গগৈ, গোহাঁই উপাধিধাৰী লোকসকল নামঘৰলৈ আহি নাম গায়। আমি কিন্তু কোনো কাৰণতে
শইকীয়া, দত্ত, হাজৰিকা, গোস্বামী, শৰ্মা, গগৈ, গোহাঁয়ে নাম গাইছে বুলি নকওঁ। আমি কি বুলি কওঁ? ভকতে নাম লৈছে। অৰ্থাৎ যি ঠাইত নাম লোৱাৰ বিনিময়ত নিজৰ নিজৰ উপাধিবিলাক লোপ পায়, এক সামূহিক সত্তালৈ ৰূপান্তৰিত হয়, সেইখনেই হৈছে ভকতৰ সমাজ। সেয়ে আমি আজি ক'ব খোজোঁ, অসমীয়া সমাজখনক লৈ কেতিয়াবা প্ৰশ্ন উত্থাপন হয়, অসমীয়া জাতিৰ সংজ্ঞাক লৈও প্ৰশ্ন উত্থাপন হয়। কিন্তু যেতিয়ালৈকে আমাৰ ভকতৰ সমাজখন থাকিব, তেতিয়ালৈকে অসমীয়া সমাজখনৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে। আৰু অসমীয়া জাতিক, অসমীয়া সমাজক পৰিচয় দিয়া এইটোৱে হৈছে মূল সত্তা। আপোনালোকে তুলনা কৰি চাব পাৰে, আনত ক্ষণভংগুৰ অৱস্থাৰ সৃষ্টি হ'ব পাৰে, ক্ষয়কালীন অৱস্থাৰ সৃষ্টি হ'ব পাৰে, কিন্তু ভকত সমাজখনত কেতিয়াও ক্ষয় হ'ব নোৱাৰে। আৰু যেতিয়ালৈকে সকলোৱে প্ৰভু ভগৱন্তৰ একস্বৰেৰে নাম ল'ব, সেই ভকতৰ সমাজখনেই আমাৰ অসমীয়া সমাজখন ৰক্ষাৰ বাৰ্তা দিব। আৰু এই নামঘৰে আমাক দিছে আদালতীয় ব্যৱস্থা। কাৰোবাৰ মাজত কাজিয়া লাগিছে, কিন্তু কাজিয়া নিষ্পত্তি কৰাৰ ক্ষেত্ৰখন নামঘৰ। সৌ সিদিনাখনলৈকে নামঘৰক কেন্দ্ৰ কৰিয়ে আমাৰ সমাজৰ কাজিয়া নিষ্পত্তি কৰা হৈছিল। কাৰোবাৰ মাজত যেতিয়া কাজিয়া লাগে, দুজনক চিনাক্ত কৰি গাঁৱৰ মুখিয়ালসকলে নামঘৰলৈ মাতি আনে আৰু তেওঁলোকৰ কেনেকৈ কাজিয়া উদ্ভৱ হ'ল তাৰ বিচাৰ আৰম্ভ কৰে। যাৰ গাত দুখ পায় তেওঁক লগে লগে মুখিয়ালসকলে কয়, তুমি এতিয়া শৰাই এখনত বা বঁটা এটাত গুৱাপান এজুৰি থৈ ৰাইজৰ ওচৰত আঁঠুলোৱা। লগে লগে কাজিয়া শেষ। আৰু সেই মানুহজনে সঁচাকৈ সেই নিৰ্দেশনা মানি শৰাইখনত গুৱাপান জুৰি থৈ যিদৰে ৰাইজৰ ওচৰত আঁঠু লয়, তেওঁ এনেদৰে অনুতপ্ত হয়, ভৱিষ্যতলৈকে তেনেকুৱা আৰু কাজিয়া থকা কাম কেতিয়াও তেওঁ নকৰে। কিন্তু আজি আপোনালোকে প্ৰমাণ কৰি চাব পাৰে, তেনে এজন দোষী ব্যক্তিক যদি জেলত সোমাই থোৱা হয়, 10 বছৰ যদি জেল খাটে, বহুত যদি জৰিমনা ভৰে, তাৰপিছত কি হ'ব পাৰে চাওক। 10 বছৰ জেল খটাৰ পিছত মানুহজন যদি ওলাই আহে, তেওঁ কি কৰে জানে? তেওঁক যিজন মানুহে জেলত সোমোৱালে তেওঁকো এসেকা দিবৰ কাৰণে তেওঁ প্ৰতিশোধ পৰায়ণী স্বভাৱেৰে জঁপিয়াই পৰে। চাওক, 10 বছৰ জেল খাটিলে, জৰিমনা ভৰিলে, কিন্তু অনুতপ্ত নহ'ল। কিন্তু আমাৰ নামঘৰত সামান্য গুৱাপান জুৰি শৰাইখনত থৈ ৰাইজৰ ওচৰত আঁঠু লোৱাৰ লগে লগে তেওঁ চিৰদিনৰ কাৰণে অনুতপ্ত হ'ব পাৰে, তেওঁ অনুসূচিত হ'ব পাৰে। সেইকাৰণে অসমৰ সমাজ ব্যৱস্থাত এইখনেই শক্তিশালী ধৰ্ম আদালত। এই ধৰ্ম আদালতৰ যোগেদিহে মানুহ অনুসূচিত হ'ব পাৰে। এই ধৰ্ম আদালতৰ যোগেদিহে মানুহ ব্যভিচাৰবিহীন হ'ব পাৰে, অপৰাধবিহীন হ'ব পাৰে। আপোনালোকে জানে, অসমৰ ৰাইজে সত্ৰক অভিভাৱকৰ মৰ্যাদা প্ৰদান কৰে। নামঘৰত যদি কিবা ত্ৰুটি ৰৈ গ'ল, সত্ৰৰ কাষ চাপে, আৰু সত্ৰই মত দিয়াৰ লগে লগে সেইকণ ত্ৰুটিও নোহোৱা হৈ যায়। সেই অসমৰ সমাজ ব্যৱস্থাত নামঘৰ নিম্ন আদালত, সত্ৰ উচ্চ আদালত। এই আদালতীয় ব্যৱস্থাৰে অসমীয়া সমাজখন পৰিশীলিত হৈ আহিছে। সঁচা, কোৰ্ট কাছাৰী আমি এতিয়া আশ্ৰয় ল'বই লাগিব, জেলৰ আশ্ৰয় ল'বই লাগিব। কিন্তু আমাৰ পৰম্পৰাগত এই ধৰ্মীয় আদালতকেইখন যদি আমি ত্যাগ কৰি কেৱল কোৰ্ট কাছাৰী জেলতেই আমি ভৰসা কৰোঁ, আমি এইদৰে অনুসূচিত হ'ব নোৱাৰিম, অনুতপ্ত হ'ব নোৱাৰিম। সেয়ে আমি কোৰ্ট কাছাৰীৰ আশ্ৰয় ল'লেও, জেলৰ আশ্ৰয় ল'লেও সৰ্বাধিকভাৱে আমাৰ এই ধৰ্মীয় আদালতৰ আমি আশ্ৰয় ল'বই লাগিব। তেতিয়াহে আমি সকলো সুৰক্ষিত হ'ম। আৰু নামঘৰে আমাক এই সুৰক্ষাৰ কৱচ
প্ৰদান কৰিছে। এই নামঘৰত নাম লয় ৰাইজে। এই নাম লোৱাৰ যোগেদি আমাক কি বাৰ্তা দিয়া হৈছে? বহুতো বাৰ্তা দিছে। তাৰ ভিতৰত চাওকচোন, যেতিয়া গাঁৱৰ ৰাইজে একেলগে বহি নামঘৰত নাম গাব, সেই নামটোৰ যোগেদি, কীৰ্তনটোৰ যোগেদি আমাক কি কোৱা হৈছে? স্বামী ৰাম নেৰুৱাৰ চৰণ তোমাৰ দূৰ কৰা সংসাৰ নিকাৰ স্বামী ৰাম নেৰুৱাৰ চৰণ তোমাৰ। তাৰমানে লৌকিক সংসাৰত প্ৰকৃতি আছে, কিন্তু আমি আধ্যাত্মিক চিন্তাৰে যদি ভাবোঁ, আমি সকলোৱে জীৱাত্মা, প্ৰকৃতি স্বৰূপা এজন মাত্ৰ পুৰুষ, সেইজন ভগৱান। তেওঁক যোজনা কৰা, তেওঁৰ ওচৰলৈ যোৱা আমাৰ সকলোৰে অধিকাৰ আছে। আৰু সেই কোৱা হৈছে, সেইজনেহে মহাস্বামী। সেইজনৰ যদি আমি চৰণ সঁচা অৰ্থত ধৰি ল'ব পাৰোঁ, তেওঁ আমাক কেতিয়াও ত্যাগ নকৰে। আৰু সেইকাৰণে কোৱা হৈছে, স্বামী ৰাম নেৰু আৰু চৰণ তোমাৰ। হে স্বামী, হে প্ৰভু, তোমাৰ চৰণ মই ত্যাগ নকৰোঁ। এই ত্যাগ নকৰাৰ যে সংকল্প লৈছে, তাৰো আছে তাৎপৰ্য। কি তাৎপৰ্য? দূৰ কৰা সংসাৰ নিকাৰ। তোমাৰ যেতিয়া মই চৰণ সাৱটি ল'ম, মোৰ বিশ্বাস আছে তুমি মোৰ সংসাৰৰ নিকাৰ দূৰ কৰি দিবা। এই সংসাৰ নিকাৰ কোনবিলাক? আদি ভৌতিক, আধ্যাত্মিক, আদি দৈবিক। বিভিন্ন প্ৰাণীৰ পৰা যি কষ্ট পাব, আদি ভৌতিক। দৈৱ দুৰ্বিপাকত যি কষ্ট পাব, আদি দৈবিক। শাৰীৰিক আৰু মানসিকভাৱে যি কষ্ট পাব, আধ্যাত্মিক। এই সমস্ত তাপ নিকাৰ দূৰ কৰিব পাৰি প্ৰভু ভগৱন্তৰ চৰণত আশ্ৰয় ল'লে। আৰু সেইকাৰণে কীৰ্তনটো তেনেকৈ গাবলৈ কৈছে। এই কীৰ্তনটোৱে কেৱল সকাম ভাঙিবলৈ কোৱা নাই, এই কীৰ্তনটোৱে কেৱল মাহ প্ৰসাদ বিলোৱাৰ পৰিৱেশ সৃষ্টি কৰিবলৈ কোৱা নাই। এই কীৰ্তনটোৰে আমাৰ জীৱনৰ সুৰক্ষাৰ মন্ত্ৰ প্ৰদান কৰিছে। তেনেকৈ আকৌ এটা কীৰ্তনত সেই কথাকে কৈছে, চাওক। গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। তাৰমানে গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণত আমাক শৰণ ল'বলৈ কৈছে। এই শৰণ কি? যেনেকৈ এজোপা গছৰ তলত মানুহজন ৰৈ দিলে ৰ'দ বতাহ বৰষুণৰ পৰা ৰক্ষিত হ'ব পাৰে, তেনেকৈ আমাকো কোৱা হৈছে, তুমি কাই মন বাক্যেৰে, শৰীৰেৰে, মনেৰে, বচনেৰে যেতিয়া ভগৱন্তৰ চৰণত আত্মসমৰ্পণ কৰি তেওঁৰ চৰণত আশ্ৰয় ল'বা, সেয়া হ'ব শৰণ। আৰু গছজোপাৰ দৰে তোমাকো ভগৱন্তই ৰক্ষা কৰিব। শৰণৰ অন্যতম উদ্দেশ্য আশ্ৰয়, আৰু আন এটা উদ্দেশ্য সংস্কাৰ। শৰণৰ যোগেদি মানুহ সংস্কৃত হ'ব পাৰে, জীৱন পৰিশীলিত কৰিব পাৰে, আৰু শৰণৰ যোগেদি মানুহে ভগৱন্তৰ প্ৰকৃত আশ্ৰয় গ্ৰহণ কৰিব পাৰে। আৰু সেইকাৰণেহে আমাক সেই কীৰ্তনটো নামঘৰত গাবলৈ কৈছে, কেৱল সকাম ভাঙিবৰ কাৰণে নহয়। সেয়া আমি ক'ব খোজোঁ, নামঘৰৰ যি তত্ত্ব, নামৰ যি তত্ত্ব, এই কথাখিনি যদি আমি সঁচা অৰ্থত অনুধাৱন কৰিব পাৰোঁ, তেতিয়া আমি জীৱন সুৰক্ষিত কৰিব পাৰিমেই। কিন্তু দুখৰ বিষয়, আজি বিশ্বায়নৰ যুগত আমি ডাঙৰ দীঘল হৈছোঁ সঁচা, আন্তৰিক বিশ্বায়ন আমাৰ আহিছে, কি বাহ্যিক বিশ্বায়ন আহিছে, কিন্তু আন্তৰিক বিশ্বায়নত আমি উপস্থিত হ'ব পৰা নাই। লেপটপ, ডেস্কটপ, টেবলেট ব্যৱহাৰ কৰি আমি সকলো মানুহৰ লগত ভাৱৰ আদান প্ৰদান কৰিব পাৰোঁ, কিন্তু আমি খেপিয়াই যদি চাওঁ, আমাৰ আন্তৰিক বিশ্বায়ন স্থাপন হোৱা নাই। এখন অন্তৰৰ পৰা আন এখন অন্তৰৰ ব্যৱধান বহু দূৰলৈ বাঢ়ি গৈছে। কিন্তু নামঘৰে আমাক আন্তৰিক বিশ্বায়ন স্থাপন কৰাৰ পৰিৱেশ দিছিল। কেনেকৈ চাওক, নামঘৰটো যেতিয়া দবা বজাই দিয়ে, কাঁহখন বজাই দিয়ে, তাল বজাই দিয়ে, খোল বজাই দিয়ে, অঞ্চলৰ ৰাইজে গম পায় নামঘৰত কিবা অনুষ্ঠান হৈছে, আমি ভাগ ল'ব লাগে। এইটো ডেস্কটপ, লেপটপ, টেবলেট, পেন ড্ৰাইভৰ দৰে কাম। কিন্তু সেই দবা, শংখ, তাল, খোলেৰে আমাৰ মানুহখিনিক যে নামঘৰলৈ মাতি আনিলে,
তাতেই আন্তৰিক বিশ্বাস স্থাপন কৰাৰ পৰিৱেশ সৃষ্টি কৰা হ'ল। কেনেকৈ? ভকত সংজ্ঞাৰ যোগেদি। হয়, কোনোবা দুঘৰৰ মাজত কাজিয়া থাকিব পাৰে, কিন্তু নামঘৰলৈ আহি যেতিয়া একেলগে বহি কিলাকুটি লগাই নাম গাই তেওঁলোকৰ কাজিয়া নাথাকে, তেওঁলোকৰ কোনো মতদ্বৈধ ভাৱ নাথাকে, তেওঁলোক একত্ৰিত হৈ যায়। এয়াইতো আন্তৰিক বিশ্বাস স্থাপন কৰাৰ সুযোগ। কিন্তু আমি আজি কেৱল বাহ্যিক বিশ্বাসতে গুৰুত্ব দিছোঁ, আন্তৰিক বিশ্বাসটোৰ প্ৰতি আমি সমূলি গুৰুত্ব দিয়া নাই, যাৰ কাৰণে আমি আকৌ হাহাকাৰ ধ্বনি শুনিবলৈ পাইছোঁ, আকৌ আমি হুমুনিয়াহ কাঢ়িছোঁ। সেয়ে নামঘৰৰ এই প্ৰকৃত তত্ত্বক আমি যদি সাৱটি লওঁ, আমাৰ হুমুনিয়াহ নোহোৱা হৈ যাব, হতাশা ভাৱ নোহোৱা হৈ যাব, হাহাকাৰ ধ্বনি নোহোৱা হৈ যাব, আমি আকৌ সকলোৱে একত্ৰিত হ'ব পাৰিম। এই নামঘৰৰ যোগেদি আমাক সাংস্কৃতিক পৰিৱেশ দিছে। আপোনালোকে জানে, শৰাইখন সজাওঁতেও সাংস্কৃতিক পৰিৱেশ আছে, নাম গাওঁতেও সাংস্কৃতিক পৰিৱেশ আছে। কলা নোহোৱাকৈ কোনো অনুষ্ঠান সম্পন্ন হ'ব নোৱাৰে, আৰু সেই কলা সম্পৃক্ত সাংস্কৃতিক পৰিৱেশৰ যোগেদি আমি নামঘৰৰ সমুদায় কৰ্তব্য সম্পন্ন কৰোঁ। ইংৰাজী বাক্য নামঘৰ অনুষ্ঠানত গাব নালাগে, কিন্তু লোভটো সামৰিব পৰা নাই, অপৰাধ নধৰিব। বাক্য এটা উদাহৰণ দিছোঁ। আৰ্ট ইজ সাবটল এণ্ড ডেলিকেট এণ্ড ইটছ মুভমেণ্ট মেক্স দ্য মাইণ্ড অলছ' সাবটল এণ্ড ডেলিকেট। কলা গধুৰ আৰু মধুৰ। কলাৰ চৰ্চাই মানুহৰ মনবিলাকো গধুৰ আৰু মধুৰ কৰি তোলে। সেয়ে আমাৰ যি নাম গোৱা পৰিৱেশ, তাত আছে কলা। যি নামঘৰৰ পৰিৱেশ, তাত আছে কলা। এই কলা ব্যঞ্জক পৰিৱেশৰ যোগেদি সঁচাকৈ আমাৰ মনবিলাক আমি মধুৰ কৰিব পাৰোঁ, মনবিলাক গধুৰ কৰিব পাৰোঁ। যেতিয়া মনবিলাক চেলেং পেটেং নহ'ব, মনবিলাক যেতিয়া সৌন্দৰ্যৰে ভৰি পৰিব, সেই মানুহৰ মাজত কেতিয়াও হিংসা ভাৱ থাকিব নোৱাৰে, কপটতা ভাৱ থাকিব নোৱাৰে, নিজকে লৈ ব্যস্ত হৈ থকা ভাৱ থাকিব নোৱাৰে। সেইকাৰণে নামঘৰত কলা দিয়া হৈছে। যি কলাৰে আমি শৰাইখন সজাওঁ, যি কলাৰে আমি নাম গাওঁ, যি কলাৰে আমি ভাওনা পাতোঁ, যি কলাৰে আমি নৃত্য পৰিৱেশন কৰোঁ, যি কলাৰে আমি বৰগীত ভটিমা গাওঁ, তুতই চপই গাওঁ, এই সকলোতে আছে কলা। ক'বই লাগিব, আজি আমাৰ যুৱ প্ৰজন্মই বা আমাৰ যুৱতীসকলে কেতিয়াবা ভাবি লয় যে নামঘৰ এটা সাতাম পুৰুষীয়া মানধাতা যুগীয় পৰম্পৰাগত অনুষ্ঠান, আমি তাত বিচৰাৰ দৰে বিজ্ঞানসন্মত উপাদান নাই। কেতিয়াবা ভাবে এইটো ভুল ধাৰণা, কাৰণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নামঘৰক এনেদৰে সজাই তুলিলে, ই যুগে যুগে আমাৰ কাৰণে সময় সাপেক্ষ এটা অনুষ্ঠান। আৰু এই নামঘৰত কেনেকৈ বিজ্ঞানসন্মত কথাবোৰ লুকাই আছে চাওক। আৰু বেছি কথা কৈ আপোনালোকক আমনি নকৰোঁ, সেই যুক্তিকেইটা দিয়ে আমাৰ কথাখিনি সামৰণি মাৰিম। যিহেতু বহুত ভাল বক্তা আছে, নিতুমণি শইকীয়াৰ দৰে বক্তা আছে, আপোনালোকে কথা শুনিব। এই যুক্তিকেইটা মাত্ৰ আমি অকণমান চমুকৈ উল্লেখ কৰিবলৈ বিচাৰিছোঁ। নামঘৰলৈ যেতিয়া আমাৰ ভকতসকল আহে, কেনেকৈ আহে আমি সকলোৱে জানো। শুভ্ৰ বস্ত্ৰ পিন্ধি আহে। আজি ঠাণ্ডা লাগিলেও আমি নামঘৰত কিন্তু ক'লা ৰঙা হালধীয়া পোচাক পিন্ধি নাহোঁ। শুভ্ৰ বস্ত্ৰ পিন্ধি আহিলেহে তেওঁক ভকত বুলি গণ্য কৰা হ'ব। আৰু এই শুভ্ৰ বস্ত্ৰৰ মাজত আধ্যাত্মিক তত্ত্ব আৰু বিজ্ঞানসন্মত তত্ত্ব কি লুকাই আছে? আধ্যাত্মিক তত্ত্ব যদি আমি বিশ্লেষণ কৰোঁ, বগা হৈছে সত্যৰ প্ৰতীক। বগা বস্তু দেখাৰ লগে লগে মানুহৰ স্থিৰতা ভাৱ আহে, অস্থিৰ ভাৱ নোহোৱা হৈ যায়। আৰু বিজ্ঞানসন্মতভাৱে যদি চোৱা যায়, বগা বস্তুৱে, বগা ৰঙে ভাইৰাছ নাশ কৰাত দুগুণে শক্তি লাভ কৰে। সেইকাৰণে আমাৰ ভকতসকলক বগা বস্ত্ৰ পিন্ধিবলৈ বাধ্য কৰোৱা হ'ল। তাৰ উদাহৰণ ডাক্তৰজনে যদি অপাৰেশ্যন থিয়েটাৰত সোমাই তেওঁৰ মন যোৱা পোচাক পিন্ধে, তেওঁক কেতিয়াও অপাৰেশ্যন কৰিবলৈ অনুমতি দিয়া নহ'ব। তেওঁ বগা বস্ত্ৰ পিন্ধিবই লাগিব। আৰু তাৰ কাৰণটো হৈছে তেওঁ চিকিৎসা কৰোঁতে, অপাৰেশ্যন কৰোঁতে
কটা চিঙা কৰোঁতে তেওঁৰ মনটো স্থিৰ হৈ থাকিব লাগিব। সেইকাৰণে বগা গ্ৰাউণ্ডটো পিন্ধাৰ লগে লগে তেওঁৰ মনটো স্থিৰ হৈ যায়। সেয়ে আমাৰ ভকতসকলক কোৱা হ'ল, তুমি অন্ততঃ নামঘৰত নাম গাওঁতে বগা বস্ত্ৰ পিন্ধি তুমি বহিবই লাগিব, আৰু বগা বস্ত্ৰ পিন্ধিলেহে তোমাৰ মনটো স্থিৰ হ'ব, আৰু স্থিৰ হোৱা মনটোৰেহে তুমি ভগৱন্তৰ নাম লৈ সুফল লাভ কৰিব পাৰিবা। আৰু সেইকাৰণে আমাৰ ভকতসকলক বগা বস্ত্ৰ পিন্ধিবলৈ বাধ্য কৰা হৈছে। আমি আকৌ কৈছোঁ, এফালে ধৰ্মীয় যুক্তি, আনফালে বিজ্ঞানসন্মত যুক্তি তাত সোমাই আছে। আপোনালোকে জানে, ডাক্তৰে মাস্ক নিপিন্ধাকৈ কটা চিঙা কৰিব নোৱাৰে, ৰোগী পৰীক্ষা কৰিব নোৱাৰে। তাৰ উত্তৰটো সহজ, কাৰণ বিভিন্ন বিষাক্ত বায়ু যাতে তেওঁক অপকাৰ নকৰে, আৰু তেওঁ যাতে নিশ্বাস ৰোগীৰ শৰীৰত নপৰে, সেইকাৰণে তেওঁক সাৱধান কৰিবৰ কাৰণে মাস্কটো পিন্ধাই দিয়া হৈছে। আমাৰ ভকতকো দেউৰী বিলীনাকো কোৱা হ'ল, তুমি মাস্কটো নিপিন্ধা পৰ্যন্ত শৰাইখন সজাব নোৱাৰিবা, মাহ প্ৰসাদ বিতৰণ কৰিব নোৱাৰিবা, তুমিও মাস্ক পিন্ধিবই লাগিব। আজি কৰোণাৰ কালত আমি এতিয়াহে মাস্কৰ সন্ধান কৰিছোঁ, কিন্তু আমাৰ নামঘৰৰ পৰম্পৰাই তেতিয়াই আমাক মাস্কৰ কথা কৈছে। মূল ৰন্ধন কৰোঁতে, চিকিৎসা কৰোঁতে, সামাজিক কামত ব্যস্ত হওঁতে আমি অন্ততঃ মাস্কটো পিন্ধিব লাগিব। আমাৰ মাস্কটো কেনেকুৱা? এই বজাৰত পোৱা মাস্কটোৰ কথা কোৱা নাই, সুলভ আমাৰ আইসকলে শিপিনীসকলে দিয়া সেই মাস্ক, অৰ্থাৎ গামোচাখন বা চেলেং চাদৰখন আমাৰ বিলনীয়াজনে ইমান ধুনীয়াকৈ মুখত মাৰি লৈ চুলি এডাল তাত সৰি পৰিব নোৱাৰে, আৰু নিশ্বাস নিৰ্গত হৈ প্ৰসাদ দূষিত কৰিব নোৱাৰে। এইটো বিজ্ঞানসন্মত কথা। ঠিক সেইদৰে চাওক, মাহ প্ৰসাদত কেনেকৈ বিজ্ঞানসন্মত যুক্তি লুকাই আছে। ভাৰতৰ উত্তৰ দক্ষিণ তীৰ্থলৈ আপোনালোক যাওক, সকলো তীৰ্থতে সকলো ৰোগীয়ে প্ৰসাদ খাব নোৱাৰে, হয় সিদ্ধান্ন নহয় মিষ্ঠান্ন। কিন্তু অসমৰ প্ৰসাদ এনেদৰে মহাপুৰুষজনাই সৃষ্টি কৰি দিলে সকলো ৰোগীয়ে, সকলো মানুহে খাব পাৰে। আৰু এই প্ৰসাদ কি? বুট, মগু, কল, কুঁহিয়াৰ, নাৰিকল, আদা, অন্নৰে তাক সজোৱা হৈছে। ভগৱন্তৰ চৰণত অৰ্পণ কৰাৰ লগে লগে সি প্ৰসাদ হয়। সেই প্ৰসাদত কেনেকৈ বিজ্ঞানসন্মত তথ্যবোৰ আছে চাওক। এই প্ৰসাদত আছে এনজাইম, প্ৰসাদত আছে লৌহ পদাৰ্থ, প্ৰসাদত আছে প্ৰটিন, কলত আছে নিয়াচিন পদাৰ্থ, নাৰিকলত আছে ফচফৰাছ, তিয়ঁহত আছে পটাছিয়াম। এইখিনি আমাৰ শৰীৰৰ কাৰণে প্ৰয়োজন, আৰু সেইকাৰণে মাহ প্ৰসাদত এই উপাদান সংমিশ্ৰণ কৰি দিয়া হ'ল। আৰু সেই প্ৰসাদ খোৱাৰ পিছত কাৰো অপকাৰ হ'ব নোৱাৰে। কিবা কাৰণত যদি কাৰোবাৰ পেটটো গোমা হৈ আছে, গোমা অৱস্থাত যদি প্ৰসাদ খাই দিছে, অপকাৰ কৰিব পাৰে। সেই অপকাৰো দূৰ কৰি দিয়াৰ চিন্তাটো দিয়া হ'ল প্ৰসাদৰ মাজত থকা আধা টুকুৰাৰ যোগেদি। যদি আধা টুকুৰা ভালকৈ চোবাই দিয়ে, তেওঁৰ গোমা ভাৱটো নাইকিয়া হয়। কিয়? আধা টুকুৰাত ইমান ক্লৰিফিক এচিড আছে, সেইটো খাই দিয়াৰ লগে লগে হজম শক্তি প্ৰখৰ হয়। আপোনালোকে জানে, গাঁৱলীয়া লোকে সৌসিদিনাখনলৈকে কাৰোবাৰ যদি মুখ লগা হয়, জাৰিবৰ কাৰণে আধা টুকুৰা জাৰি দিয়ে। কেলৈ আধা টুকুৰা ল'লে? আধা টুকুৰা ঠাইত দেখোন কল, আপেল, কুঁহিয়াৰ ল'ব পাৰিলেহেঁতেন, আধা টুকুৰা কিয় ল'লে? আমি মন্ত্ৰ আৰু বিশ্বাসটোক ওলাই কৰা নাই, কিন্তু তাত বিজ্ঞানসন্মত তথ্যটো সোমাই আছে। সেইকাৰণেহে আধা টুকুৰা বাছি লৈছে, কাৰণ ইমান ক্লৰিফিক এচিড আছে। সেই আধা টুকুৰা খাই দিয়াৰ লগে লগে তেওঁৰ আপোনা আপুনি সেই মুখ লগাটো দূৰ হৈ যাব। ঠিক সেইদৰে আপোনালোক সকলোৱে জানে, আমি গুৰু আহাৰ খাই, চাউল সিজোৱা খাই মুখখন যেনেকৈ প্ৰক্ষালন কৰোঁ, প্ৰসাদ খাই যদি আমি তেনেকৈ প্ৰক্ষালন নকৰোঁ, দাঁতৰ গুৰিয়ে গুৰিয়ে প্ৰসাদ সোমাই থাকিব, দুৰ্গন্ধ সৃষ্টি কৰিব, শৰীৰটোত বিভিন্ন প্ৰতিক্ৰিয়া সৃষ্টি কৰিব। অথচ আমি চাউল সিজোৱা খোৱাৰ নিচিনাকৈ মুখখন প্ৰক্ষালন কৰিব নোৱাৰোঁ, কাৰণ এয়া চাউল সিজোৱা নহয়, এয়া ভগৱন্তৰ প্ৰসাদ। তেনেকৈ মুখ ধুলে দোষ লাগিব, আমি তেনেকৈ মুখ ধুব নোৱাৰোঁ। অথচ
প্ৰক্ষালন নকৰিলে মুখখনৰ পৰা আমি নিস্তাৰ নাপাম। সেইকাৰণে আমাক কি ব্যৱস্থা দিয়া হ'ল? প্ৰসাদ খাই শেষ হ'ল, শেষত কুঁহিয়াৰ টুকুৰা চুবাবলৈ দিলে। কুঁহিয়াৰ টুকুৰা যেতিয়া চুবাই দিলে, সেই ৰসেৰে দাঁতৰ গুৰিয়ে গুৰিয়ে থকা টুকুৰাবোৰ পেটলৈ লৈ গ'ল, দুৰ্গন্ধ নাইকিয়া কৰিলে আৰু শাৰীৰিক প্ৰতিক্ৰিয়াৰ পৰাও তেওঁক ৰক্ষা কৰিলে। এইটো বিজ্ঞানসন্মত কথা। আমি আজি কাকো সমালোচনা কৰা নাই। আজি ৰামদেৱে কৈছে, বিভিন্ন ঋষিমুনিয়ে কৈছে, ৰবি শংকৰে কৈছে যে তৰ্জনী আঙুলি পিটিকি থাকিলে আমুকটো অসুখ নিয়ন্ত্ৰণ হ'ব, মধ্যমা পিটিকি থাকিলে তামুকটো নিয়ন্ত্ৰণ হ'ব, অনামিকা পিটিকি থাকিলে তামুকটো নিয়ন্ত্ৰণ হ'ব। সঁচা, তাত যুক্তি আছে। কিন্তু আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৈছে, তোমালোকে যেতিয়াই নাম গাবা, টোপনিয়াই টোপনিয়াই নাম নাগাবা, জোৰেৰে হাত চাপৰি বজাই নাম গোৱা, পিটিকা পিটিকি কামবিলাক আপোনা আপুনি হ'ব। আৰু যেতিয়া জোৰেৰে নাম গাবা, শৰীৰটো ঘৰ্মাসক্ত হ'ব, অতিৰিক্ত নিমখবিলাক উলিয়াই দিব, আৰু এইটো তোমাক স্বাস্থ্য ৰক্ষাত সহায় কৰিব। সেয়ে মহাপুৰুষজনে আমাক যি নাম গোৱাৰ প্ৰক্ৰিয়া দিলে, যি প্ৰসাদৰ ব্যৱস্থা দিলে, এই সকলোতে আছে বিজ্ঞানসন্মত যুক্তি। সেয়ে আমাৰ আজি নৱপ্ৰজন্মক যদি আমি এই কথাবিলাক শিকাই দিব পাৰোঁ, তেওঁলোকে নামঘৰৰ প্ৰতি অনীহা প্ৰদৰ্শন কৰিব নোৱাৰে। আৰু নামঘৰৰ প্ৰতি তেওঁলোকক সশ্ৰদ্ধ এইটো কাৰণেই কৰিব লাগিব, কাৰণ নামঘৰত ব্যভিচাৰ দুখ থাকিব নোৱাৰে, নামঘৰত অপৰাধ প্ৰৱণতাৰ দৰে কাৰ্য সংঘটিত হ'ব নোৱাৰে। যি নামঘৰক কেন্দ্ৰ কৰি যদি কোনোবাই ভাগ ভাগ কৰে, যি নামঘৰক কেন্দ্ৰ কৰি যদি ব্যভিচাৰ সূত্ৰপাত হয়, সেই নামঘৰে নামঘৰৰ পৰিচয় হেৰুৱাই পেলাব। অসমৰ সমাজ জীৱনত নামঘৰে আমাক এনে এটা সুস্থিৰ পৰিৱেশ দিব পাৰে, ইয়াত কোনো তেনে ব্যভিচাৰী অপৰাধ প্ৰৱণতাৰ বীজ থাকিব নোৱাৰে। আৰু আমি পুনৰবাৰ কৈছোঁ, কেৱল নিজক লৈ ব্যস্ত হৈ থকা চিন্তাটো পশুৰ চিন্তা। আপোনালোকে চাব, পশুৱে যেতিয়া খায়, অন্ততঃ কুকুৰটোৱে খায়, তাৰ পোৱালিটোৱে যদি ভাগ ল'বলৈ যায়, কুকুৰটোৱে তাক ঘেংকৈ মাৰি আঁতৰাই দিব। এয়া মানুহৰ স্বভাৱ নহয়। মানুহ সামূহিক সত্তালৈ ৰূপান্তৰিত হোৱা অতি উচ্চস্তৰীয় এটা জীৱ। যেতিয়া মানুহে নামঘৰক কেন্দ্ৰ কৰি ভাগ ভাগ কৰিব, যেতিয়া মানুহে নামঘৰক কেন্দ্ৰ কৰি যেতিয়া নামঘৰক দুফাল কৰিব, মানুহে নিজৰ উচ্চস্তৰীয় সত্তাৰ পৰিচয়টো হেৰুৱাই পেলাবই, আৰু নামঘৰৰ যিটো মূল কাঠামো সেইটো ভাগি পৰিব। সেয়ে আমি নামঘৰক কেন্দ্ৰ কৰি সামূহিক সত্তালৈ ৰূপান্তৰিত হ'বই লাগিব। নামঘৰে আমাক কেতিয়াও ভাগ ভাগ কৰাৰ ব্যৱস্থা দিয়া নাই। আমি আশা কৰিম, এই চাউল ধোৱা লেগাচুং বালিগাঁও নামঘৰে যিদৰে 50টা বছৰ অতিক্ৰম কৰি সোণালী জয়ন্তী বৰ্ষত উপনীত হৈ ইমান সুন্দৰ অনুষ্ঠান আয়োজন কৰিছে, ইয়াৰ পিছত এই নামঘৰ আৰু সতৰ্ক হ'ব লাগিব, আৰু এই নামঘৰে সমস্ত নামঘৰৰ তত্ত্ব এই অঞ্চলৰ প্ৰতি ঘৰে ঘৰে প্ৰতিফলিত কৰাৰ ক্ষেত্ৰত সকলোৱে মনোযোগ দিব লাগিব। আৰু যদি নামঘৰৰ তত্ত্ববিলাক প্ৰতি ঘৰে ঘৰে প্ৰতিফলিত হয়, আপোনালোকে দেখা পাব আপোনালোকৰ মাজৰ পৰা ব্যভিচাৰী দৈত্যটো, অপৰাধ প্ৰৱণতাৰ হাতোৰা নাইকিয়া হৈ যাব। আৰু কাৰোবাৰ মাজত যদি একাত্ম চিন্তা আছিল, তাকো নাইকিয়া কৰি আপোনালোক সকলো এক সত্তালৈ ৰূপান্তৰিত হ'ব। আৰু যদি সঁচাকৈ এইটো হয়, ইয়াতকৈ আৰু আপোনালোকৰ আনন্দৰ বিষয় কি থাকিব পাৰে? আপোনালোকে যদি ব্যভিচাৰী পৰিৱেশ, অপৰাধ প্ৰৱণতাৰ পৰিৱেশ, সংকীৰ্ণ ভাগ ভাগ থকাৰ পৰিৱেশ যদি নাইকিয়া কৰিব পাৰে, ইয়াতকৈ আৰু ডাঙৰ বাৰ্তা থাকিব নোৱাৰে। তেতিয়া অসমৰ ইমূৰৰ পৰা সিমূৰৰ নামঘৰৰ মানুহ আপোনালোকৰ মাজলৈ থপলিয়াই আহিব আৰু আপোনালোকক সুধিব, তোমালোকে কি শক্তিৰে বলীয়ান হৈ এই নামঘৰ কেন্দ্ৰিক সমাজখন একত্ৰিত কৰিলা? ইয়াত কোনো ভাগ ভাগ কৰাৰ প্ৰৱণতা নাই, ইয়াত কোনো ব্যভিচাৰ অপৰাধ প্ৰৱণতাৰ দৰে চিন্তা নাই। কৈ দিব পাৰিব আপোনালোকে এই 2024 চনৰ এই 3 দিনীয়া কাৰ্যসূচীৰে যি সোণালী জয়ন্তী উৎসৱ উদযাপন কৰা হৈছিল, তাৰ যোগেদি আমি এই মহাবাৰ্তা লাভ কৰিলোঁ। সেইদিন আহক, সেইদিন সমাগত হওক, আপোনালোক সকলোৱে সেই ছত্ৰৰ ছায়াত আকৌ জীৱন নিৰ্বাহ কৰক, এনে কামনা কৰি
আপোনালোক সকলোলৈকে পুনৰবাৰ আমাৰ ভক্তি ভৰা শ্ৰদ্ধা আগবঢ়াই আমাৰ যদি অনিচ্ছাকৃত অপৰাধ হৈছিলে কওঁতে সেই অপৰাধৰ মাৰ্জনা বিচাৰি আমাৰ কথাখিনি ইমানতে সামৰণি মাৰিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ ভৱেৎ। নমস্কাৰ।